জাতি সুরক্ষায় উচ্ছেদের প্রয়োজন রয়েছে। লখিমপুর, যোরহাট, শিবসাগর, খিলঞ্জিয়াদের গড়, সেখানে কেউ প্রবেশ করলে বাধা না দিলে জাতিকে কে উদ্ধার করবে? মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার। গুয়াহাটি বিশ্ববিদ্যালয়ের মুখ্যমন্ত্রীর নিযুত মইনা প্রকল্প 2.0 অনুষ্ঠান ছিল, সেখানেই এমনটা মন্তব্য মুখ্যমন্ত্রীর। যদি কোনোবাই অসমীয়া জাতিক নিঃশেষ কৰিবৰ কাৰণে যত্ন কৰে, যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায়, তেতিয়াতো মাত কথা মাতিবই মানুহে। সেই মাত কথাটোক আপুনি কেনেকে বন্ধ কৰিব পাৰিব? যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলো, মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম, হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে। তাত নেকি ক'তো গৰাখহনীয়াৰ কথা নাই। যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হলেহেঁতেন, 1.5 কঠা মাটি ললেহেঁতেন, 2 কঠা মাটি ললেহেঁতেন। গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে। গতিকে লখিমপুৰ, যোৰহাট, শিৱসাগৰ এইবিলাক হল জাতিটোৰ বৰ ঘৰ। আৰু জাতিটোৰ বৰ ঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে, এই জাতিটো কোনে উদ্ধাৰ কৰিব? গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে। আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত লোৱা পুলিচৰ কাম, ন্যায়ালয়ৰ কাম, প্ৰতিবাদ কৰা জাতিৰ কাম।